এফালে বানৰ তাণ্ডৱ, আনফালে খৰাঙৰ কৰাল গ্ৰাস। ভৰ বাৰিষাতে শুকাই ফাট মাৰিছে খেতিপথাৰ। পানীৰ অভাৱত ৰোপণ কৰিব নোৱাৰি মূৰে কপালে হাত দিছে মৰিগাঁও জিলাৰ লাহৰীঘাটৰ শতাধিক কৃষকে। এসময়ত বানৰ পানীত ককবকাই থকা মৰিগাঁও জিলাই এইবেলি ভৰ বাৰিষাতে সন্মুখীন হৈছে সম্পূৰ্ণ বিপৰীত ছবিৰ। বৰষুণৰ অভাৱত লাহৰীঘাটৰ বিস্তীৰ্ণ খেতিপথাৰ শুকাই গৈ গভীৰ ফাট মেলিছে। শালি ধানৰ খেতিৰ উপযুক্ত সময় পাৰ হৈ যোৱাৰ পিছতো পানী নথকাৰ বাবে বহু কৃষকে এতিয়াও কঠীয়া ৰোপণ কৰিব পৰা নাই। আকাশলৈ চাই দিন পাৰ কৰা কৃষকসকলৰ মাজত ক্ৰমাৎ বৃদ্ধি পাইছে উৎকণ্ঠা। শ শ বিঘা কৃষিভূমি এতিয়া পতিত হৈ পৰি আছে। ইফালে চেলো পাম্পেৰে পানী যোগান ধৰিবলৈ সৃষ্টি হৈছে আন এক সংকট। অভিযোগ অনুসৰি তেল ডিপোসমূহে ড্ৰাম বা গেলনত ডিজেল বিক্ৰী বন্ধ কৰি দিয়াত কৃষকসকল বিপাঙত পৰিছে। আনহাতে বাহিৰৰ বজাৰত অধিক মূল্য দি ডিজেল ক্ৰয় কৰিবলগীয়া হোৱাত খেতিৰ ব্যয়ো বহুগুণে বৃদ্ধি পাইছে। ফলত ভৰ বাৰিষাতো নিজৰ মাটিত খেতি কৰিব নোৱাৰি হতাশাত ভুগিছে কৃষকসকল। কেৱল বৰষুণৰ ওপৰত নিৰ্ভৰশীল হৈ নাথাকি কৃষিভূমিত সৌৰশক্তি চালিত জলসিঞ্চন ব্যৱস্থা গঢ়ি তোলাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে লাহৰীঘাটৰ কৃষকসকলে। খৰাং, এতিয়া মেচিনৰ পানী দিব লাগে, পানী নিদিলে আমি খেতি কৰিবই নোৱাৰোঁ। তাতে বিশেষকৈ তেলৰহে যি দাম, এতিয়া আনি দোকানৰ পৰা আমি তেলেই পোৱা নাযায়। তাৰপৰা আনিব লাগে, তেওঁ অলপ চলপ দিয়ে, সেইখিনি আমি যোৱাবই নোৱাৰোঁ। আৰু তাৰপিছত ডিফুটো তেল নাপাওঁৱে। কিয় নাপাওঁ মানে আজিকালি আমাক 5 লিটাৰ 10 লিটাৰ কাৰণে তেল নিদিয়ে তেখেতলোকে। এতিয়া আমি সেইখিনি লৈ আজি 10 লিটাৰ তেল নহ'লে আমি খেতি উঠাবই নোৱাৰোঁ, এনেকুৱা পৰিস্থিতি হৈছে। আজি মোটামুটি 20 দিনমান হ'ল এনেকুৱা খৰাং পৰিছে। আপোনাৰ এতিয়া কঠীয়া দেখিছেনে আপুনি? কঠীয়া লগাব পৰা হৈ আছে, এতিয়ালৈকে আমি লগাব পৰা নাই। কি সমস্যাত, এইখিনি সমস্যাত আমি কি কৰিম বাৰু? তেল ডিপু মালিকে কি কয়? তেল ডিপু মালিকে মানে মোটামুটি আমাক গিলান লৈ গ'লে হেৰিয়ে নকৰে, খাটিয়েই নকৰে। গতিকেলৈ এতিয়া সেই গাড়ী লৈ গ'লে কিন্তু দিব, কিন্তু গিলান লৈ গ'লে নিদিয়ে। এতিয়া তেনেধৰণে আমি কি কৰিম? এতিয়া দোকানৰ পৰা পাওঁ 1 লিটাৰ 2 লিটাৰ আনি পেলাই অলপ ভিজালৈকে 1 বিঘা মাটি যেনে তেনে 1 লিটাৰ তেল যোৱাব পৰা যায়। কিমান লয় দাম? দাম এতিয়া মোটামুটি 110 টকা হৈছে নেকি ন? 110 টকা লৈছে। এতিয়া দেখিছে, এতিয়া সেয়া মাটিবোৰ মানুহবোৰে চন পৰি আছে। এতিয়া মেচিন নহ'লে খেতি কৰিবই নোৱাৰে। এতিয়া সেই কোনো জেগাত মেচিন আছে, কৰি লগাই আছে, কোনো জেগাত মানে অসুবিধা হৈ আছে। এইবাৰ বৰষুণৰ পৰিস্থিতি অলপ বেয়াই আছে। এতিয়া লগাব পৰা নাই। এতিয়া কি মাহ এইটো? বহাগ জেঠ আশাক, এতিয়ালৈকে ধানৰ গোচ লগাবই পৰা নাই মানুহে। খেতিয়কৰ কাৰণত চোলা পাম দিয়ক। যা মানে বেছিও কৰি আছে সিহঁতৰ তাৰ থুৱেদি আমি কৰিব পাৰিম তেতিয়া। বৰষুণৰ সমস্যা, তেলৰ সমস্যা, সেইকাৰণে মানে কি খেতি কৰিবলৈ বহুতো অসুবিধাৰ সৃষ্টি হৈছে। বৰষুণো নহয়, খেতি কঠীয়া হৈ গৈছে, কঠীয়া হৈ যোৱাৰ ভিতৰতো ৰ'ব নোৱাৰোঁ এতিয়া। তেল নাপাওঁ। এইখন তিতাতলা পথাৰ। ইয়াত ৰাইজে এতিয়া বহু কেনেকৈ ভুগিছে। এতিয়া মানে খৰাঙৰ কবত পানী ল'ব নোৱাৰে, তেল ডিপুত গাড়ী লৈ যাব লাগে তেল ল'বলৈ, গাড়ীও চবৰতো নাই সুবিধা। তাৰ কাৰণে বহুতো দুৰ্যোগত ভুগিব লগা হৈছে। লাহৰীঘাটৰ পৰা বিষ্ণু ডেকাৰ ৰিপৰ্ট, অংকুৰিত অসম।